নমস্কাৰ আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো গোলাপ শইকীয়াই এতিয়া প্ৰধান বাতৰিত আছে বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত অনুষ্ঠিত হ'বলগীয়া সাধাৰণ নিৰ্বাচন আৰু উপনিৰ্বাচনৰ বাবে কোভিড-19ৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন আয়োগৰ কেতবোৰ নতুন আচৰণ বিধিসহ নতুন নিৰ্দেশনা জাৰি অসমৰ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনৰ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ নাম ভৰ্তিৰ বাবে চৰকাৰী আৰু প্ৰাদেশিকৃত মহাবিদ্যালয় আৰু ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আসন 25% বৃদ্ধি কৰিবলৈ ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অসমত কোভিড আক্ৰান্তৰ সংখ্যা 87,908 বৃদ্ধি সুস্থ হৈ উঠিছে 65,596 গৰাকী লোক প্ৰাক্তন কেন্দ্ৰীয় বিত্ত সচিব ৰাজীৱ কুমাৰক নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি 31 আগষ্টত কাৰ্যভাৰ গ্ৰহণ আৰু অসমৰ বক্সাৰ বিশ্ব বক্সিঙত দুবাৰকৈ ব্ৰঞ্জৰ পদক বিজেতা লাভলীনা বৰগোহাঁইকে ধৰি দেশৰ 27 গৰাকী খেলুৱৈলৈ চলিত বৰ্ষৰ অৰ্জুন বঁটা এতিয়া শুনক বিতং বাতৰি নিৰ্বাচন আয়োগে কোভিড-19 মহামাৰীৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত অনুষ্ঠিত হ'বলগা সাধাৰণ নিৰ্বাচন আৰু উপনিৰ্বাচনৰ বাবে নতুন আচৰণ বিধিসহ কেতবোৰ নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে সেই অনুসৰি ভোটগ্ৰহণৰ আগদিনা বা ভোটগ্ৰহণৰ আগে কেন্দ্ৰসমূহ চেনিটাইজ কৰাটো বাধ্যতামূলক কৰাৰ লগতে ভোটদাতাসকলৰ শাৰীৰিক দূৰত্ব নিশ্চিত কৰাৰ ব্যৱস্থা কৰা হ'ব তদুপৰি প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰৰ প্ৰৱেশপথত থাৰ্মেল স্কেনাৰৰ জৰিয়তে ভোটদাতাসকলৰ শৰীৰৰ তাপমাত্ৰা পৰীক্ষা কৰাৰ লগতে নাম পঞ্জীয়ন আৰু ইলেক্ট্ৰনিক ভোটদান যন্ত্ৰৰ বুটাম টিপাৰ বাবে হেণ্ড গ্লোভছ পৰিধান কৰাটো বাধ্যতামূলক হ'ব ইয়াৰ বাবে ভোটদান কেন্দ্ৰত হেণ্ড গ্লোভছ যোগানৰ ব্যৱস্থা কৰা হৈছে ভোটগ্ৰহণ কেন্দ্ৰত একে সময়তে সৰ্বাধিক 1000 জন লোকহে উপস্থিত থাকিব পাৰিব ইয়াৰ পূৰ্বে এই সংখ্যা 1500 আছিল আনপিনে কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ নিৰ্বাচনী প্ৰক্ৰিয়াত জড়িত বিষয়া কৰ্মচাৰীসকলে ফেচ মাস্ক চেনিটাইজাৰ থাৰ্মেল স্কেনাৰ গ্লোভছ ফেচ শিল্ড আৰু পিপিই কিট ব্যৱহাৰ কৰিব লাগিব কোভিড-19ত আক্ৰান্ত আৰু সংক্ৰমণৰ সন্দেহ থকা লোকসকলে ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ শেষ সময়ত ভোটদান কৰিব পাৰিব তদুপৰি এই সকলৰ লগতে কোৱাৰেণ্টাইনত থকা লোক বিশেষভাৱে সক্ষম আৰু 80 বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিসকলৰ বাবে সুকীয়া ডাক বেলটৰো ব্যৱস্থা থাকিব আনহাতে নিৰ্বাচনত অংশগ্ৰহণ কৰা প্ৰাৰ্থীসকলৰ বাবেও কেতবোৰ কঠোৰ নীতি নিৰ্দেশনা জাৰি কৰা হৈছে প্ৰচাৰ অভিযানৰ সময়ত কোভিড-19ৰ সন্দৰ্ভত জাৰি কৰা নীতি নিৰ্দেশনা উলংঘা কৰিলে প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে দুৰ্যোগ ব্যৱস্থাপনা আইন 2005ৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ঘৰে ঘৰে গৈ প্ৰচাৰ অভিযান চলোৱাৰ সময়ত 5 জনতকৈ অধিক লোক যাব নোৱাৰিব ৰোড শ্ব' নিৰ্বাচনী সমদল আৰু সমাৱেশৰ সময়তো কোভিড-19ৰ নীতি নিৰ্দেশনা কঠোৰভাৱে পালন কৰিব লাগিব নিৰ্দেশনা অনুযায়ী নিৰ্বাচনী প্ৰক্ৰিয়াত প্ৰথমবাৰৰ বাবে প্ৰাৰ্থীয়ে অনলাইন যোগে মনোনয়ন পত্ৰ শপতনামা আৰু আমানতৰ ধন জমা দিব পাৰিব অৱশ্যে ইচ্ছুক প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ শৰীৰেও দাখিল কৰিব পাৰিব তদুপৰি কালি জাৰি কৰা এই নতুন নীতি নিৰ্দেশনাৰ আধাৰত ৰাজ্য জিলা আৰু বিধানসভা পৰ্যায়ত সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহে নিজাববীয়াকৈ কিছুমান নীতি নিয়মৰ ব্যৱস্থা কৰিব পাৰিব বুলিও নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে উল্লেখযোগ্য যে অহা অক্টোবৰ নৱেম্বৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া বিহাৰত এই নতুন সংশোধিত নীতি নিৰ্দেশনাসমূহ প্ৰথমবাৰৰ বাবে ৰূপায়িত হ'ব অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ নাম ভৰ্তিৰ বাবে ৰাজ্যৰ উচ্চ শিক্ষা বিভাগে সকলো চৰকাৰী আৰু প্ৰাদেশিকৃত মহাবিদ্যালয়ৰ লগতে ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আসন 25% বৃদ্ধি কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে বিভাগৰ এটা অধিসূচনাত এই কথা উল্লেখ কৰা হৈছে আনহাতে CBSEৰ অধীনত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ বাবে এইবাৰ ৰাজ্যৰ মহাবিদ্যালয়সমূহত শিক্ষা সংসদৰ অধীনত উত্তীৰ্ণ বহু ছাত্ৰ-ছাত্ৰীয়ে নাম ভৰ্তি কৰাৰ পৰা বঞ্চিত হ'ব লগা হৈছে সেয়েহে শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চলিত বছৰৰ বাবে ৰাজ্যৰ মহাবিদ্যালয়সমূহৰ আসন 25% বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছিল আৰু উচ্চ শিক্ষা বিভাগে এই সন্দৰ্ভত কালি অধিসূচনা জাৰি কৰে ইফালে শিক্ষা বিভাগৰ নিৰ্দেশ অনুসৰি ৰাজ্যৰ বিদ্যালয় মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী তথা অধ্যাপক অধ্যাপিকাসকলৰ কালিৰে পৰা কোভিড পৰীক্ষা প্ৰক্ৰিয়া আৰম্ভ হৈছে অহা 30 আগষ্টৰ ভিতৰত এই পৰীক্ষাসমূহ সম্পন্ন কৰিবলৈ সকলোকে আহ্বান জনোৱা হৈছে শিক্ষা বিভাগে জাৰি কৰা এখন জাননীত এই বিষয়ে প্ৰকাশ কৰা হৈছে জাননীখনত লগত অহা 1 ছেপ্টেম্বৰৰ পৰা তেওঁলোকক শিক্ষানুষ্ঠানসমূহত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে কেন্দ্ৰীয় চৰকাৰে অনুমতি প্ৰদান কৰিলে অহা 1 ছেপ্টেম্বৰৰ পৰা অসম চৰকাৰে শিক্ষানুষ্ঠানসমূহ খোলাৰ কথাও বিবেচনা কৰিছে অৱশ্যে কেন্দ্ৰীয় চৰকাৰৰ চূড়ান্ত অনুমোদন লাভ কৰিলেহে ছাত্ৰ-ছাত্ৰীক পাঠদানৰ সন্দৰ্ভত সিদ্ধান্ত লোৱা হ'ব
অসমত কালিৰ দিনটোত 1856 জন লোক কোভিডত আক্ৰান্ত হৈছে। যোৱা 24 ঘণ্টাত ৰাজ্যখনত 36,180 গৰাকী লোকৰ নমুনা পৰীক্ষা সম্পন্ন কৰা হয়। কালি আক্ৰান্তসকলৰ ভিতৰত গুৱাহাটী মহানগৰীৰ 433 গৰাকী, ডিব্ৰুগড়ৰ 150 গৰাকী, কাছাৰৰ 143 গৰাকী আৰু কামৰূপৰ 121 গৰাকী লোক আছে। ইয়াকে লৈ ৰাজ্যখনত এতিয়ালৈকে 87,908 গৰাকী লোক কোভিডত আক্ৰান্ত হয় আৰু এতিয়ালৈকে 65,596 গৰাকী লোক সুস্থ হৈ উঠিছে। বৰ্তমান বিভিন্ন চিকিৎসালয়ত 22,082 গৰাকী লোক চিকিৎসাধীন হৈ আছে। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে প্ৰকাশ কৰিছে যে ৰাজ্যখন কৰোনাৰ ভয়াৱহতাৰ পৰা এতিয়াও মুক্ত হোৱা নাই। কৰোনাৰ বিৰুদ্ধে যুঁজ দিয়াত আটাইকে কোভিড-19 প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা নীতি নিয়মসমূহ কঠোৰভাৱে পালন কৰিবলৈও তেওঁ আহ্বান জনায়। ইফালে তেওঁ কয় যে ৰাজ্যত কালি 6 গৰাকী কোভিড আক্ৰান্ত লোকৰ মৃত্যু ঘটে। মৃত্যু ঘটা লোকসকলৰ ভিতৰত আছে ডিব্ৰুগড়ৰ এগৰাকী মহিলাকে ধৰি ধুবুৰী, বৰপেটা, কামৰূপ, হাইলাকান্দি আৰু কাছাৰৰ এজনকৈ লোক। বাক্সা জিলাত যোৱা 24 ঘণ্টাত 40 জন লোকৰ দেহত কোভিড পজিটিভ ধৰা পৰাত জিলাখনত আক্ৰান্তৰ সংখ্যা 1095লৈ বৃদ্ধি পাইছে। জিলা স্বাস্থ্য বিভাগে জানিবলৈ দিয়া মতে জিলাখনৰ 702 গৰাকী লোক সুস্থ হৈ উঠাত ঘৰলৈ উভতি গৈছে আৰু 389 জন লোক বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আনহাতে 149 জন লোক নিজ গৃহত চিকিৎসাধীন হৈ আছে। নলবাৰী জিলাত যোৱা 24 ঘণ্টাত 22 গৰাকী লোক কোভিডত আক্ৰান্ত হয়। এতিয়ালৈকে জিলাখনত আক্ৰান্ত লোকৰ সংখ্যা 1793লৈ বৃদ্ধি পাইছে। ইয়াৰে 1423 গৰাকী লোক সুস্থ হৈ উঠাত ঘৰলৈ উভতি গৈছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে জিলাখনত 111 গৰাকী লোক বিভিন্ন চিকিৎসালয়ত আৰু কোভিড কেয়াৰ চেণ্টাৰত থকাৰ বিপৰীতে 259 গৰাকী লোক নিজ নিজ গৃহতে চিকিৎসাধীন হৈ আছে। মৰিগাঁও জিলাত যোৱা 24 ঘণ্টাত 21 জন লোকৰ দেহত কৰোনা পজিটিভ পোৱা যায়। ইয়াকে লৈ জিলাখনত কোভিড আক্ৰান্তৰ সংখ্যা 1691 হৈছেগৈ। ইয়াৰে ভিতৰত 1521 জন লোক আৰোগ্য হৈ ঘৰলৈ উভতি গৈছে। কাৰ্বি আংলঙত যোৱা 24 ঘণ্টাত 3 জন লোক কোভিডত আক্ৰান্ত হৈছে। ইয়াকে লৈ জিলাখনত আক্ৰান্তৰ সংখ্যা 617 হৈছেগৈ। ইয়াৰ ভিতৰত 338 জনে আৰোগ্য লাভ কৰিছে। চিৰাং জিলাত কালিৰ দিনটোত 33 জন লোকৰ দেহত কোভিড পজিটিভ ধৰা পৰে। আক্ৰান্তসকলৰ ভিতৰত বিজনীৰ বিধায়ক কমল সিং নাৰ্জাৰীও আছে। জিলাখনত এতিয়ালৈকে আক্ৰান্তৰ সংখ্যা 613লৈ বৃদ্ধি পাইছে। কালি সুস্থ হৈ উঠা 69 জন লোকৰ চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে। আনহাতে আমাৰ সংবাদদাতাই জানিবলৈ দিছে যে জিলাখনত কালিৰে পৰা বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ ৰেপিড এণ্টিজেন টেষ্ট আৰম্ভ হৈছে। ধুবুৰী জিলাত কোভিড আক্ৰান্তৰ সংখ্যা 2244লৈ বৃদ্ধি পাইছে। কালিৰ দিনটোত জিলাখনত 31 গৰাকী লোকৰ শৰীৰত কোভিড সংক্ৰমণ ধৰা পৰে। জিলাখনত 362 গৰাকী কোভিড ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে এই পৰ্যন্ত 1913 গৰাকী লোক সুস্থ হৈ উঠাত ঘৰলৈ উভতি গৈছে। জিলাখনত এতিয়ালৈকে কৰোনাত আক্ৰান্ত 6 গৰাকী লোকৰ মৃত্যু ঘটিছে। কামৰূপ জিলাত যোৱা 24 ঘণ্টাত 239 গৰাকী লোকৰ দেহত কৰোনাৰ সংক্ৰমণ ধৰা পৰে যদিও কালিৰ দিনটোত 307 গৰাকী লোক সুস্থ হৈ উঠিছে। এতিয়ালৈকে জিলাখনত আক্ৰান্তৰ সংখ্যা হৈছে 4582 আৰু সুস্থ হৈ উঠা লোকৰ সংখ্যা 3043। জিলাখনত এতিয়ালৈকে মুঠ 56,923 গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয় আৰু ইয়াৰে 50,835 গৰাকীৰ দেহত সংক্ৰমণৰ লক্ষণ ধৰা পৰা নাই। জিলাখনৰ বিভিন্ন চিকিৎসালয়ত 598 গৰাকী লোক চিকিৎসাধীন হৈ আছে। কোকৰাঝাৰত কালি 35 জন লোকৰ দেহত কৰোনা পজিটিভ পোৱা যায়। ইয়াকে লৈ জিলাখনত কৰোনা আক্ৰান্তৰ সংখ্যা 1248লৈ বৃদ্ধি পাইছে। এতিয়ালৈকে 946 গৰাকী সুস্থ হৈ উঠিছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। প্ৰাক্তন বিত্ত সচিব ৰাজীৱ কুমাৰক নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে। তেওঁ এই সপ্তাহত পদত্যাগ কৰা অশোক লাভাছাৰ স্থান ল'ব। শ্ৰীকুমাৰে অহা 31 আগষ্টত কাৰ্যভাৰ গ্ৰহণ কৰিব। সেইদিনাই লাভাছাই তেওঁৰ পদৰ পৰা অব্যাহতি ল'ব। 1984 বেটছৰ ঝাৰখণ্ড কেডাৰৰ IS বিষয়া শ্ৰীকুমাৰ বিভিন্ন ক্ষেত্ৰত ৰাজহুৱা নীতি আৰু প্ৰশাসনৰ 3 দশকজোৰা অভিজ্ঞতাৰে সমৃদ্ধ। তেওঁ ৰাজহুৱা খণ্ডৰ 10টা বেংকৰ একত্ৰীকৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়ে ঘোষণা কৰা অৰ্জুন বঁটা বিজয়ী 27জনীয়া তালিকাত অসমৰ মহিলা বক্সাৰ তথা বিশ্ব বক্সিঙত দুবাৰকৈ ব্ৰঞ্জৰ পদক লাভ কৰা লাভলীনা বৰগোহাঁইয়ে স্থান লাভ কৰিছে। অহা 29 আগষ্টত ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ বৰ্ণাঢ্য অনুষ্ঠানত ক্ৰীড়া বঁটাসমূহ প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে লাভলীনা হৈছে অসমৰ 6ষ্ঠগৰাকী অৰ্জুন বঁটা বিজয়ী। ইয়াৰ আগেয়ে ভাৰতীয় ক্ৰীড়া জগতৰ এই সন্মানীয় বঁটা লাভ কৰা অসম খেলুৱৈসকল হৈছে ক্ৰমে ভোগেশ্বৰ বৰুৱা, মনালিছা বৰুৱা মেহতা, জয়ন্ত তালুকদাৰ, শিৱ থাপ্পা আৰু হিমা দাস। আনহাতে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়ে ঘোষণা কৰা ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ বাবে ক্ৰিকেটাৰ ৰোহিত শৰ্মাও বিবেচিত হৈছে। ক্ৰীড়া ক্ষেত্ৰলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে 8গৰাকী প্ৰশিক্ষকৰ লগতে আন 5জন ব্যক্তিক দ্ৰোণাচাৰ্য বঁটাৰ বাবেও মনোনীত কৰা হৈছে। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন উৎপল কুমাৰ দাসৰ পৰা।
অসমকে ধৰি সমগ্ৰ বিশ্বত অব্যাহত থকা কৰোনা ভাইৰাছৰ সংক্ৰমণ আৰু আনুষংগিক বিভিন্ন বিষয়ৰ লগতে শৈক্ষিক ৰাজনৈতিক আদি ক্ষেত্ৰৰ পৰিৱৰ্তিত পৰিস্থিতিৰ বা বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহত অগ্ৰাধিকাৰ লাভ কৰা পৰিলক্ষিত হৈছে। ৰাজ্যৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী তথা সংগঠক কুমুদ প্ৰসাদ শৰ্মাৰ মৃত্যুৰ বাতৰিটোকো কাকতসমূহে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। ছেপ্টেম্বৰত ৰাজ্যৰ বিদ্যালয়সমূহ পুনৰ মুকলি কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ শিক্ষক কৰ্মচাৰী সংগঠনে বিৰোধিতা কৰাৰ বিষয়টোৱে অসমীয়া প্ৰতিদিন কাকতত প্ৰধান বাতৰিৰ স্থান লাভ কৰিছে। দৈনিক অসম কাকতত অগপত বিসম্বাদৰ বৰফ গলিছে শিৰোনামেৰে আৰু নিৰ্বাচনক লৈ একাংশ জনগোষ্ঠীয় ছাত্ৰ নেতাৰ তৎপৰতাৰ বিষয়টোৰে দৈনিক অগ্ৰদূত কাকতত প্ৰাৰ্থিত্বৰ বাবে দিছপুৰত লৰাধপৰা শিৰোনামেৰে প্ৰধান বাতৰি প্ৰকাশ পাইছে। দৈনিক জনমভূমিত জনজাতিকৰণৰ সলনি স্বায়ত্ব পৰিষদৰ ললিপপ শীৰ্ষক এটা বাতৰিক প্ৰধান বাতৰিৰ স্থান দিয়া হৈছে। কোভিড-19ৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ নিৰ্বাচন আয়োগে জাৰি কৰা নতুন নীতি নিৰ্দেশনাৰ বিষয়টোৱে নিয়মীয়া বাৰ্তা, অসমীয়া খবৰ, আছাম ট্ৰিবিউন আদি কাকতত শীৰ্ষ বাতৰিৰ স্থান পাইছে। আনহাতে বিশ্বত 160বিধ প্ৰতিষেধক উদ্ভাৱনৰ চেষ্টা চলি থকাৰ প্ৰসংগৰে আমাৰ অসম কাকতত কোন দেশৰ ভেকচিন কেতিয়া আহিব বজাৰলৈ শীৰ্ষক এটা বাতৰি আজিৰ প্ৰধান বাতৰি হিচাপে পৰিৱেশন কৰা হৈছে। চেণ্টিনেল কাকতখনত গুৱাহাটী মহানগৰীৰ কাষৰীয়া আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ বেদখলৰ প্ৰসংগক লৈ এটা নিজাববীয়া বাতৰিয়ে প্ৰধান বাতৰিৰ স্থান পাইছে। অসমৰ প্ৰতিভাসম্পন্ন বক্সাৰ লাভলীনা বৰগোহাঁই অৰ্জুন বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ বাতৰিটো কেওখন কাকতেই গুৰুত্ব সহকাৰে পৰিৱেশন কৰিছে। কাকতসমূহৰ অন্যান্য বাতৰিৰ ভিতৰত আছে ৰাজ্যৰ এগৰাকী সাংসদ আৰু দুগৰাকী বিধায়কো কোভিড-19ত আক্ৰান্ত, 6জন লোকৰ মৃত্যু, মহানগৰীত নাহৰ ফুটুকীৰ আক্ৰমণত শিশুৰ মৃত্যু, সুশান্ত সিং ৰাজপুতৰ অস্বাভাৱিক মৃত্যুৰ ঘটনাৰ তদন্তৰ নতুন গতি ইত্যাদি। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন। এতিয়া শুনক পৰৱৰ্তী বাতৰি। ধন্যবাদ উৎপল কুমাৰ দাস। গুৱাহাটী মহানগৰীৰ মালিগাঁও আৰক্ষী চকীৰ অন্তৰ্গত আদিংগিৰিত কালি সন্ধিয়া এটা নাহৰ ফুটুকী বাঘৰ আক্ৰমণত এটি শিশু নিহত হয়। শিৱম নামৰ 6 বছৰীয়া শিশুটিয়ে বিয়লি সমনীয়াৰ সৈতে ঘৰৰ ওচৰতে খেলি থকাৰ সময়তে কাষৰ পাহাৰৰ পৰা নামি অহা বাঘটোৱে শিশুটিক আক্ৰমণ কৰি কিছুদূৰ চচৰাই লৈ যায়। লগৰীয়া কেইজনে চিঞৰ বাখৰ কৰাত বাঘটোৱে শিৱমক এৰি হাবিলৈ আঁতৰি যায়। গুৰুতৰভাৱে আহত হোৱা শিশুটিক লগে লগে চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে শিশুটিক মৃত ঘোষণা কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ আজি নিশা 9:30 বজাৰ ফোন ইন দৃষ্টিপাত অনুষ্ঠানত ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মোহন উপস্থিত থাকিব। আগ্ৰহী শ্ৰোতাই অনুষ্ঠান চলি থকাৰ সময়ত 0361-232-0360 আৰু 266-2325 নম্বৰত ফোন কৰি সমল ব্যক্তিগৰাকীৰ সৈতে কথা পাতিব পাৰিব। অনুষ্ঠানটোৰ আঁত ধৰিব মানস প্ৰতিম শৰ্মাই। অহা 1 ছেপ্টেম্বৰৰ পৰা 6 ছেপ্টেম্বৰলৈ সৰ্বভাৰতীয় অভিযান্ত্ৰিক প্ৰৱেশ পৰীক্ষা JEE আৰু 13 ছেপ্টেম্বৰত চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষা NEET অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ নীতি নিৰ্দেশনা অনুসৰি নেশ্যনেল টেষ্টিং এজেন্সিয়ে এই প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সকলো প্ৰস্তুতি আৰম্ভ কৰিছে। মাৰাত্মক কৰোনা ভাইৰাছত আক্ৰান্ত হৈ সুস্থ হৈ উঠা ৰাজ্যৰ 359গৰাকী লোকে প্লাজমা দান কৰিছে। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰি কৈছে যে সুস্থ হৈ উঠা বহুতো লোকে প্লাজমা দানৰ বাবে স্বাস্থ্য বিভাগৰ সৈতে যোগাযোগ কৰিছে। তেওঁ কৈছে যে ইতিমধ্যে 1071জন লোকে প্লাজমা দান কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে কৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ পাছত সুস্থ হৈ উঠা এগৰাকী লোকে দান কৰা প্লাজমাৰে দুগৰাকী কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকক সুস্থ কৰি তুলিব পাৰে। সুস্থ হৈ উঠা লোকসকলক প্লাজমা দানৰ বাবে মন্ত্ৰীগৰাকীয়ে আহ্বান জনাই আহিছে। প্লাজমা দান কৰিব বিচৰা লোকসকলক 104 নম্বৰত ফোন কৰি যোগাযোগ কৰিবলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমে আহ্বান জনাইছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত অনুষ্ঠিত হ'বলগীয়া সাধাৰণ নিৰ্বাচন আৰু উপ নিৰ্বাচনৰ বাবে কোভিড-19ৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন আয়োগৰ কেতবোৰ নতুন আচৰণবিধিসহ নতুন নিৰ্দেশনা জাৰি। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনৰ দ্বাদশ শ্ৰেণীৰ উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তিৰ বাবে চৰকাৰী আৰু প্ৰাদেশিকৃত মহাবিদ্যালয় তথা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আসন 25% বৃদ্ধি কৰিবলৈ ৰাজ্য চৰকাৰৰ নিৰ্দেশনা জাৰি। অসমত কোভিড আক্ৰান্তৰ সংখ্যা 87,908 বৃদ্ধি, সুস্থ হৈ উঠিছে 65,596গৰাকী লোক। প্ৰাক্তন কেন্দ্ৰীয় বিত্ত সচিব ৰাজীৱ কুমাৰক নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি, 31 আগষ্টত কাৰ্যভাৰ গ্ৰহণ। আৰু অসমৰ বক্সাৰ বিক্স বক্সিঙত দুবাৰকৈ ব্ৰঞ্জৰ পদক বিজেতা লাভলীনা বৰগোহাঁইকে ধৰি দেশৰ 27গৰাকী খেলুৱৈলৈ চলিত বৰ্ষৰ অৰ্জুন বঁটা।
আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। নমস্কাৰ।